স্কাল্পত ডেণ্ড্ৰফ হৈছে নে স্কাল্প চোৰেচিছ হৈছে সেইটো ডিফাৰেঞ্চিয়েট কৰা ইমানো টান নহয়। কেইটামান পইণ্টছ খালি মনত ৰাখিব লাগে। মই অকণমান আভাস দিব ওলাইছোঁ। বেচিকেলি আমাৰ ডেণ্ড্ৰফ দুটা টাইপৰ থাকে। এটা অলপ মাইল্ড, যিটো আমি কমনলি ডেণ্ড্ৰফ বুলি কওঁ, য'ত মানে হোৱাইট ফ্লেক্স তেনেকুৱা হয়, আৰু ডেণ্ড্ৰফটোৰে এটা চিভিয়ৰ ফৰ্মটো চেবৰিক ডাৰ্মেটাইটিছ বুলি কোৱা হয়। চেবৰিক ডাৰ্মেটাইটিছটোত নৰ্মেলি অলপ গ্ৰিজি টাইপ থাকে, অলপ অইলি হয়, আৰু ব্ৰাউনিছ য়েল্লোইছ তেনেকুৱা ডিফিউজড, মানে গোটেই অল অভাৰ স্কাল্পতে মানে বিস্তৃত হৈ থকা তেনেকুৱা স্কেলছ দেখিব পোৱা যায়, যিবোৰ স্কেলছ মানে সচৰাচৰ অলপ লুজ টাইপৰ হয়। ত' ডেণ্ড্ৰফ আৰু চেবৰিক ডাৰ্মেটাইটিছটো একে ফেমিলিৰে হয়, আৰু ডেণ্ড্ৰফ আৰু চেবৰিক ডাৰ্মেটাইটিছটো মানে মাইল্ড ফৰ্মটো ডেণ্ড্ৰফ আৰু চিভিয়ৰ ফৰ্মটো চেবৰিক ডাৰ্মেটাইটিছ বুলি কোৱা হয়। এতিয়া আপোনাৰ স্কাল্পত যদি স্কাল্প চোৰিয়াচিছ হয়, তেতিয়াহ'লে আপোনাৰ স্কাল্পত কিছুমান লোকেলাইজড স্কেলি প্লাগছ কিছুমান দেখা পাব। লোকেলাইজড মানে ধৰক লোকেলাইজড মানে এনেকুৱা ৰাউণ্ড বা অকণমান চাৰ্কুলাৰ টাইপৰ, যিটো মানে বৰ্ডাৰটো আপুনি ধুনীয়াকৈ আউটলাইন কৰিব পাৰে, তেনেকুৱা প্লাগছ কিছুমান থাকে স্কাল্পত। আৰু এটা প্লাগছো থাকিব পাৰে, বা কেইবাটাও প্লাগছ তেনেকে কুলিজ হৈ কেনে এটা ডাঙৰ প্লাগছ কৰিব পাৰে। কুলিজ মানে কেইবাটাও মানে এনেকুৱা ৰাউণ্ড প্লাগছ মানে লগ লাগি কেনে এটা ডাঙৰ প্লাগছ এটা সৃষ্টি কৰিছে, আৰু সেইটো এটা মানে প্ৰসাৰিত হৈ আছে বা ডিষ্ট্ৰিবিউট হৈ আছে তেনেকুৱা। আৰু স্কাল্প চোৰিয়াচিছত স্কেলবিলাক নৰ্মেলি হোৱাইট চিলভাৰী টাইপৰ হয়, আৰু লগতে স্কেলছবিলাক অলপ ঠিক থাকে, ঠিক মানে অলপ ডাঠ হয়, টাফ, আৰু এডিয়াৰেণ্ট থাকে। এডিয়াৰেণ্ট মানে পুতুককৈ মানে সিহঁতক ছেপাৰেট কৰিব নোৱাৰি সেই প্লাগছটোৰ পৰা। আৰু স্কাল্প চোৰিয়াচিছ হ'লে নৰ্মেলি আমাৰ যিটো হেয়াৰ লাইন থাকে, হেয়াৰ লাইন মানে হেয়াৰৰ যিবিলাক লাইন, য'ৰ পৰা মানে হেয়াৰটো এনেকৈ ষ্টাৰ্ট হৈছে, স্কাল্প চোৰিয়াচিছত এটা কেৰেক্টাৰিষ্টিক ফিচাৰ থাকে কি ই হেয়াৰ লাইনটো ক্ৰছ কৰি কেনে স্কিনলৈকে তেনেকৈ এক্সপানশ্যন হৈ কেনে আহিব পাৰে তেনেকুৱা। আৰু স্কাল্প চোৰিয়াচিছ হ'লে আপোনাৰ স্কাল্পৰ লগতে অন্যান্য ক্ৰনিক প্লাক চোৰিয়াচিছ বডিৰ অন্যান্য পাৰ্টত একেলগে থাকিব পাৰে, মানে কোইনচাইড কৰি থাকিব পাৰে। নাথাকিবও পাৰে, কেতিয়াবা অকল ছিংগল স্কাল্প চোৰিয়াচিছে থাকে, আৰু কেতিয়াবা অন্যান্য জাগাতো তেনেকুৱা চৰিয়াটিক প্লাগছ দেখিব পোৱা যায়, যেনেকৈ খুব কমনলি এলব' ফ্লেকচাৰ, এলব' জইণ্ট, এলব' এক্সটেনচাৰ স্পেচিয়েলি, এলব' জইণ্ট তেনেকুৱা মানে বাহিৰৰ এৰিয়াটো, এলব'ৰ ভিতৰৰ এলব' জইণ্টটোত নহয়, মানে বাহিৰৰ এৰিয়াটো। তাৰ লগতে নি জইণ্ট, লোৱাৰ বেক, ইভেন পামছ এণ্ড চোলছ এইবিলাকত থাকিব পাৰে। চেবৰিক ডাৰ্মেটাইটিছ হ'লে নৰ্মেলি স্কেলছবিলাক অলপ লুজ থাকে, আৰু হোৱাইট এণ্ড চিলভাৰী নহয়, অলপ য়েল্লোইছ ব্ৰাউনিছ টাইপৰ স্কেলছ হয়, আৰু স্কেলছবিলাক পুতুককৈ আপুনি যদি ছেপাৰেট কৰিব বিচাৰে স্কাল্পৰ পৰা, সি মানে পুতুককৈ উঠি আহে। আৰু চেবৰিক ডাৰ্মেটাইটিছ হ'লে হেয়াৰ লাইনটো কেতিয়াও ক্ৰছ নকৰে, নৰ্মেলি হেয়াৰ লাইনটোৰলৈকে সীমাবদ্ধ থাকে। আৰু যেনেকৈ স্কাল্প চোৰিয়াচিছত মানে লোকেলাইজড এনেকুৱা ৰাউণ্ড মানে আউটলাইন কৰিব পৰা কিছুমান প্লাগছ থাকে, চেবৰিক ডাৰ্মেটাইটিছ হ'লে সেইটো ডিফিউজড হৈ থাকে, মানে স্কাল্পত অল অভাৰ স্কাল্পত মানে ডিফিউজলি থাকিব চেবৰিক ডাৰ্মেটাইটিছৰ স্কেলছবিলাক তেনেকুৱা। আৰু চেবৰিক ডাৰ্মেটাইটিছটো স্কাল্পৰ লগতে একেলগে অন্যান্য চেবৰিক এৰিয়াটো তেনেকৈ স্কেলছ দেখিব পোৱা যাব পাৰে, যেনেকৈ ফেচৰ আমাৰ নেজুলেবিয়েল ফল্ড, বা আমাৰ আইব্ৰো, আইলেছ, বা আমাৰ মুষ্টাছ এৰিয়া বা বিয়াৰ্ড এৰিয়া, নেক এৰিয়া, কাণৰ ভিতৰত তেনেকুৱা ৰেট্ৰ'ৰিকুলাৰ এৰিয়া, মানে কাণৰ পিছফালে, আমাৰ কেতিয়াবা নেক এৰিয়া, এইবিলাকত চেষ্ট এৰিয়া, চেষ্টৰ ষ্টাৰ্নাম এৰিয়া, বা আপাৰ বেক এৰিয়া, কেতিয়াবা আৰ্মপিটছ, এনেকুৱা এৰিয়াবিলাকতো তেনেকুৱা স্কেলছবিলাক দেখিব পোৱা যায়। কাৰণ চেবৰিক ডাৰ্মেটাইটিছ মানে চেবৰিক এৰিয়াবিলাকত হ'ব পাৰে। চেবৰিক এৰিয়া বুলি ক'লে অকল স্কাল্পে নহয়, এই গোটেইবোৰ মই যিখিনি ক'লোঁ এইবিলাকো চেবৰিক এৰিয়াৰ ভিতৰতে পৰে। ত' চেবৰিক ডাৰ্মেটাইটিছটো এনেকৈ স্কাল্পৰ লগতে এনেকুৱা পাৰ্টিকুলাৰ চেবৰিক এৰিয়াবিলাকতো একেলগে কোইনচাইড কৰি থাকিব পাৰে। স্কাল্প চোৰিয়াচিছটো নৰ্মেলি ৱেডাৰৰ লগত তেনেকুৱা একো তাৰ ভেৰিয়েশ্যন নাথাকে, সি উইণ্টাৰ, ছামাৰ এনেকুৱা থ্ৰু আউট দ্য হোল ছিজন মানে সি পাৰচিষ্টেণ্টলি থাকে স্কাল্পত।
অবভিয়াছলি উইণ্টাৰ ছিজনত যিহেতু অলপ ড্ৰাই হৈ যায় স্কিনটো, তাৰ অলপ স্কেলিংটো বা ফ্লেকিংটো অলপ বেছি হ'ব পাৰে, আদাৰৱাইজ সি তেনেকেই থাকে। বাঢ়া কমা প্লাক্সটো তেনেকৈ বিশেষ দেখা নাযায়, কিন্তু চেবৰিক ডাৰ্মেটাইটিছটো নৰ্মেলি উইণ্টাৰ ছিজনত অলপ বাঢ়ে। তো এইখিনি হ'ল মেইন পইণ্ট ডিফাৰেঞ্চিয়েট কৰিব পৰাকৈ চেবৰিক ডাৰ্মেটাইটিছ আৰু স্কাল্প চুৰাইচিছৰ। আৰু এটা কথা, যেতিয়া আপোনাৰ এণ্টিডেণ্ড্ৰফ শ্বেম্পু ইউজ কৰি আপুনি দেখিছে যে কোনো তেনেকুৱা ফল নাই, আপোনাৰ স্কাল্পত মানে কোনো ইম্প্ৰুভমেণ্ট হোৱা নাই। নৰ্মেলি আমি ফ্লেক্স বা তেনেকুৱা স্কেলছ ওলাই থাকিলে আমি এণ্টিডেণ্ড্ৰফ শ্বেম্পু ইউজ কৰোঁ, আৰু এণ্টিডেণ্ড্ৰফ শ্বেম্পু ইউজ কৰাৰ পিছতো যদি কোনো তেনেকুৱা একো ফৰকেই পৰা নাই, তেতিয়াহ'লে আপুনি সন্দেহ কৰিব পাৰে যে এইটো স্কাল্প চুৰাইচিছ হ'ব পাৰে। তো আশা ৰাখিছোঁ এইকেইটা পইণ্টছ আপোনালোকে অলপ হ'লেও অলপ অনুধাৱন কৰিব। তো thank you so much for watching.